অত্যাচার নচলিব সংখ্যালঘুর ওপৰত হাৰাশাস্তি নচলিব সংখ্যালঘুৰ ওপৰত অত্যাচার বন্ধ কৰক অত্যাচাৰৰ নামত ভুয়া অভিযোগকারী গ্ৰেপ্তাৰ কৰক প্ৰক্ৰিয়াৰ ভুয়া অভিযোগকারী গ্ৰেপ্তাৰ কৰক সংখ্যালঘুৰ ওপৰত অত্যাচার নচলিব সংখ্যালঘুৰ ওপৰত অত্যাচার বন্ধ কৰক এছাৰৰ নামত হাৰাশাস্তি কৰাটো বন্ধ হ'ব লাগে। যিটো দেখা গৈছে যিখিনি মানুহ নোটিছ দিয়া হৈছে, নোটিছ দিয়া মানুহৰ কোনো অস্তিত্ব নাই আৰু যিখিনি মানুহ নোটিছ দিছে এই মানুহখিনি জিন্দা আছে, মৃত্যু বুলি দেখুওৱা হৈছে। এনেকুৱা অৰাজকতা অচিৰেই বন্ধ হ'ব লাগে। এইটো ভোট প্লুৰেশ্যন নামত এনেকৈ অৰাজক নচলিব, এইটো বন্ধ হ'ব লাগে অতি সোনকালে। আৰু মুখ্যমন্ত্ৰীৰ কিমান পাতলীয়া মন্তব্য, এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। যিহেতু সাংবিধানিক পদত থাকি এজন মুখ্যমন্ত্ৰী সকলো স্তৰৰ ৰাইজক লগত লৈ কাম কৰিব লাগে, কিন্তু দেখা গৈছে এটা বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰি মই পলিচানি কৰিম, মই টাং কৰিম, মানে ৰিক্সাৱালাক 5 টকাৰ জেগাত 4 টকা দিব লাগে, এনেকুৱা টুলুঙা মন্তব্য কৰি ৰাইজক সাধাৰণ ৰাইজৰ বিপৰীতে কৰা মন্তব্য আৰু বিজেপি RSSৰ মানুহক উচতনি দি কিনে কমপ্লেইন দি কিনে জেনুইন ইণ্ডিয়ান চিটিজেনক হাৰাশাস্তি কৰি আচাৰৰ নামত যিখিনি হাৰাশাস্তি হৈছে এইখিনি বন্ধ হ'ব লাগে। আৰ্টিকেল 19 ভায়োলেট কৰা হৈছে। এইটো হৈছে আৰ্টিকেল 19 ভায়োলেট কৰা হৈছে। প্ৰতিজনে এজন গণতান্ত্ৰিকভাৱে ডেমক্ৰেটিক ৱেত তেওঁলোকে ভোট দিব পাৰিব। আৰু এইটো কৰা হৈছে বিশেষকৈ যিটো গোলগঞ্জক কথা কওঁ, গোলগঞ্জৰ ভিতৰত 9026 জন মানুহৰ বিৰুদ্ধে ভুৱা অভিযোগ দিয়া হৈছে। ইতিমধ্যে এজন ৰামচন্দ্ৰ ৰায় নামে এজন অনা হৈছিল, তেওঁৰ বিৰুদ্ধে FIR দিয়া হৈছে। আমি ইতিমধ্যে আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট সাহেবে লিগেল সেলৰ কথা কৈছে, মই দায়িত্বত আছো। আমাৰ পৰা 30-40 জন উকিল আছে, আমি কিছুমান FIR দিম। টোটাল মানে ধুবুৰী ডিষ্ট্ৰিক্টত মানে 26,605 জন ভোটাৰৰ এগেইনষ্টত ফৰ্ম 7 ফিল আপ হৈছে। এজন ভোটাৰৰ নামত থকালৈকে আমি এইটো ঘৰত নবহো, আমি নেশ্যনেল হাইৱেত অৱৰোধ কৰিম। গতিকে 26,605 জন ব্যক্তিৰ এই 26,605 জন ব্যক্তিৰ নামৰ এগেইনষ্টত ফৰ্ম 7 যিটো ফিল আপ কৰা হৈছে গোটেইখিনি ৰিজেক্ট কৰিব লাগিব, নহ'লে আমি নিশ্চয় নহওঁ। আমি ৰাস্তা অৱৰোধ কৰিম, গণতান্ত্ৰিকভাৱে আমি আন্দোলন গঢ়ি তুলিম।